80 ঊৰ্ধৰ এগৰাকী বৃদ্ধ আইতাৰ কৰুণ কাহিনী মই দেখুৱাম। এই আইতাগৰাকী ঘৰ হৈছে ননৈ চেৰপাং সমষ্টিৰ 2 নম্বৰ বামুণজুলিত। আৰু এই আইতাগৰাকী কিদৰে এটি ঘৰত বাস কৰিছে, আপুনি ঘৰ বুলি ক'লে আপোনাৰ ছবিয়ে কথা ক'ব। আপুনি এইটো ঘৰ নেকি আপুনি নিজে অনুমান কৰিব। মোৰ কেমেৰা সহযোগী সামগ্ৰিক দৃশ্যটো মোৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইটো হৈছে আইতাগৰাকী থকা এটি জুপুৰি, আৰু এই জুপুৰিটো কেইখনমান কাপোৰেৰে বেৰ দি পেলাই এই ঘৰটোত তেওঁ বাস কৰে। আৰু এই আইতাগৰাকী বাস কৰা এই ঘৰটোৰ এইদৰে বৰষুণ আহিলে বা কিবা আহিলে তেওঁ থাকিব নোৱাৰে, বতাহ আহিলে তেওঁ থাকিব নোৱাৰে। কোনোবা ফালে যদি তেওঁ কম্বল দিছে, কোনোবা ফালে ব্লেংকেট দিছে, এইদৰে আচলতে এই সময় বেৰা কৰি তেওঁ জীৱন অতিবাহিত কৰিছে। যিখন চৰকাৰে নেকি ঢাক ঢোল বজাই থাকে সকলোৰ বাবে সমবিকাশৰ কাম কৰা হৈছে, সেই সময়ত কিন্তু এই আইতাগৰাকীয়ে ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি এটি চৰকাৰী আৱাস গৃহৰ পৰা আৰম্ভ কৰি একোৱেই এই আইতাগৰাকীয়ে নাপালে। পোনে পোনে কিছু স্থানীয় লোক আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম। এই আইতাগৰাকীৰ নাম কি? এইটো মই জনাত বালম দিনা নে কিবা মুণ্ডা বুলি হয়। এনেকৈ কিয় থাকিব লগা হৈছে আইতাগৰাকী? এনেকৈ তাৰমানে এইটো আগতে টেম্পৰী কাম কৰি আছিল, বাগানত ফাল্টু চাইডৰ কাম কৰি আছিলে। আৰু গিৰিয়েকটো মাৰা গ'ল। গিৰিয়েকটো মাৰা যোৱা তাৰ ৰিলেটিভৰ মানুহ ডিমাকুছিত আছে। তেওঁলোকৰে ল'ৰা ছোৱালী আহি পেলাই ইয়াতে তেওঁক মানে দেখভাল কৰে, হাজিৰা কৰে বাহিৰত, হাজিৰা কৰি পেলাই পোহপাল দি আছে। আইতাগৰাকী চৰকাৰী ঘৰ বা চাউল একোৱে পোৱা নাই বুলি কৈছে? একো পোৱা নাই, এইটো ধ্ৰুৱ সত্য কথা। একো নোপোৱাৰ মূল কাৰণ হ'ল যে কি আজিকালি এই যে আধাৰ কাৰ্ড বনাব লাগিলে পইচা দিব লাগিব, বা আপোনাক ৰেচন কাৰ্ড হ'লেও পইচা দিব লাগিব, পান কাৰ্ড বনাব লাগিলেও পইচা দিব লাগিব। তেওঁলোকে সময়ৰ সাজটোৱে যোগাৰ কৰিব নোৱাৰে যেতিয়া, আৰু কেনেকৈ বনাব। আৰু সেইকাৰণে এই কাগজবিলাক সংগ্ৰহ কৰিব নোৱাৰাৰ কাৰণে আজি এনেকৈ ভুগিব লগা হয়। ঘৰো নাপায়, চাউলো নাপায়, একোৱেই নাপায়। নাই আঁচনিৰ নামত এইবিলাকতো 100টামান আঁচনি আছে, কিন্তু এইটো ভিক ভাঙা আঁচনিবিলাক এতিয়া বিতৰণ কৰিব লাগে। কাৰণ চব আঁচনিতো ফেইলাৰ। এই যিমান যে আঁচনি, মোৰ অনুভৱ হয় যে কি এখেতসকলৰ যিটো অৱস্থা, অৰুণোদয় এটা পালেও অলপ সকাহ পালেহেঁতেন, বা PMGY আঁচনি চৰকাৰে প্ৰস্তুত কৰিছে, সেইটো পালেও হ'লেও এই পৰিয়ালটো সকাহ পালেহেঁতেন। কিন্তু আৰু 19টাৰ কথা নকওঁ মই, কিন্তু তাৰে ভিতৰতো এটাও নাপায়। লকডাউনৰ সময়ত মই একদিন ইয়াত আহি 1000 টকা এটা দি গৈছিলোঁ লকডাউনৰ সময়ত। এই যিমান আমাৰ BPL মানুহ আছে যে 1000কে নিজা পকেটৰ পইচা দি মই 1000কে দি গৈছিলোঁ, একদিন 1000 টকাকৈ দি গৈছিলোঁ। কিন্তু এতিয়া মই যিটো দেখিছোঁ, ইহঁতৰ কোনো ৰেচন কাৰ্ডো নাই, ৰেচনো নাপায়, এই ঘৰো নাপায়। আৰু ঘৰটো পাব কেনেকৈ? পঞ্চায়তৰ এই তলৰ পৰা ওপৰলৈকে কমিশ্যন আছে। 5000 ডাউনত আপুনি IUA ঘৰ নাপায়। এনেই IUA ঘৰটো যদিও লিষ্টত আহে, জিঅ' টেকিং হৈ আহেও, তথাপিও তেওঁলোকে ঠিকাদাৰক 5000ত দি দিয়ে। এই 5000টো কোনে লয়? এইটোতো হেৰি পাৰ্টিৰ মানুহে ল'ব 5000, আৰু পইচাটো উঠাই লয়। পইচাটো যে উঠাই লয়, চেয়াৰমেনে পইচা সোমোৱাৰ লগে লগে চেয়াৰমেনবিলাকে কোন ঠিকাদাৰ ক'ৰ পৰা আহে আমি চিনিও নাপাওঁ। এনেকুৱা ঠিকাদাৰে কাম কৰি আছে, চলি আছে। আমিতো আৰু আদিবাসী মানুহ। আজি আপুনি যিটো দেখা পাইছে, যিটো দৃশ্য দেখা পাইছে, আজি আদিবাসী কমিউনিটি বুলিহে এনেকৈ জুপুৰি ঘৰ হৈ একচেলীয়া ঘৰত থাকিব লগা হৈছে। আজি বেলেগ কমিউনিটিৰ মানুহ হ'লে তলৰ পৰা ওপৰলৈকে দাউৰা দাউৰি লাগি গ'ল হয়। কাৰণ আমি এনেই মোৰ আদাৰ বেকৱাৰ্ড ক্লাছৰ মানুহ। এইটো কমিউনিটি ৱাইজত বৈষম্যমূলক ব্যৱস্থা। এইটো বৈষম্য। ইয়াতেতো কি ইয়াতে এজন বিধায়ক আছে, ইয়াত এজন EM আছে, ইয়াত VCD চেয়াৰমেন আছে। তেওঁলোকে নিজাববীয়াকৈ অলপমান পইচা খৰচ কৰি এই ঘৰটো বনাই দিব নোৱাৰে নেকি? নাই তেওঁলোকে অলপমান পইচা খৰচা কিয় কৰিব? তেওঁলোকে আচলতে সমাজ সেৱা কৰাৰ নামত নাই নহয়, তেওঁলোকে নিজে ধনী হ'ব কাৰণেহে এইবিলাক ব্যৱস্থা। ভণ্ডামি, সমাজ সেৱাৰ নামত এইটো এটা ভণ্ডামিহে। এইটো EM হওক, সি কেনেকৈ মই ধনী হ'ম এইটো চিন্তাত আছে। MLA হ'লেও মই কেনেকৈ ধনী হ'ম এইটো ধান্দাত আছে। কিন্তু কোনোবা গৰীব দুখীয়াক, নিচলাক উপকাৰ কৰাৰ, ঘৰ নোহোৱাক ঘৰ দিম, কোনোবা পিছপৰা মানুহক আঁচনি দিম। আঁচনিটো দিছপুৰে বহুত বনায়, কিন্তু আমাৰ গ্ৰাছ ৰুটৰ ৰাইজৰ আমাৰ যিটো এইটোৰ কোনো গন্তি নাই। ইয়াৰ আৰু আমাৰ ক্ষেত্ৰতো কালাৰৰ ওপৰতো নিৰ্ভৰ কৰে। আমি ক'লা মানুহ, আদিবাসী মানুহ, এইটো কালাৰ লৈ পেলাই বৈষম্যমূলক ব্যৱস্থাটো এইটো
এইটো আদিবাসী হলে ইয়াতে সুবিধা ইমান নাপায় একো নাপায় আপোনালোকৰ জনপ্ৰতিনিধিজনটো আদিবাসী নাই সিটো জনপ্ৰতিনিধি আদিবাসী হলে কি হয় আদিবাসীৰ নামত কলংক এটা আদিবাসীৰ নামত কলংক সি টিকা লগাই টুপি লগালেই সেই আদিবাসীৰ নেতা নহয় সি ধন ঘটা নেতাহে সি ধন ঘটিবৰ কাৰণেহে ওলাই আহিছে দ্বিতীয়বাৰতো সি জনমত নাপায় সঞ্জিত তান্তি মানে আচলতে আদিবাসীৰ নামত কলংক আদিবাসীৰ নামত কলংকতো সি কোন আদিবাসীয়ে কি উপকাৰ কৰিছে যদি উপকাৰ কৰিলেহেঁতেন এইটো দখা নহ'ল হয় নহয় এইটোতো জ্বলন্ত প্ৰমাণ আপোনালোকে নিজে আহিছে গ্ৰাছ ৰুটত আহিছে কি কৰিছে ইয়াতে ইমান ৰাস্তা পদূলি আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে বামুণজুলি লাইনৰ পৰা বামুণজুলি তিনিআলিলৈকে ৰাস্তা এটা বামুণজুলি এই লক্ষী মন্দিৰৰ পৰা এই চকলৈকে যোৱা ইয়াতে চাবচোন আপুনি 1-1.5 কিলোমিটাৰলৈকে এটা দোকান নাই আপোনালোকে আহোঁতে প্ৰত্যক্ষ কৰিছে নিশ্চয় কিন্তু চকলৈকে যোৱা ৰাস্তা এটা নবনালে তেওঁ আনকি এটা কালভাৰ এটা দি দিলেও হৈ গ'লহেঁতেন আপোনালোকে 50 মিটাৰ আগত যাই চাব নবনায় ইচ্ছাও নাই তেওঁ জানে যে মোৰ ওৱান টাইম মই একবাৰ 5 বছৰৰ কাৰণে আহিছোঁ এই চান্সতে মই কেনেকৈ ধনী হ'ম সেইটোৱে কিছু তেওঁৰ যিগৰাকী আইতা আছে তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম তেওঁ আচলতে ভালদৰে কথা ক'ব নোৱাৰে বাইদেউ এই বৰষুণ দিলে বা হেৰি কৰিলে কেনেকৈ থাকে এনেকৈ থাকে কিবা বৰষুণটো পৰে কিবা জোৰকে দিলে তো পানী কিবা এইফালে পানীটো আহি যায় আৰু মানে এনেকৈ কষ্টতে থাকে আৰু কি কৰিব কোনো নাই না তাৰ ভাতটো কোনে বনাই দিয়ে এটা ছোৱালী আছে এতিয়া কামত গৈছে সি ভাত চাত বনাই দিয়ে পানী ক'ত ৰাখিব এইটো এনে ভিজি থাকে একফালে ভাল থাকে এনেকুৱা হৈ সোমাই থাকে কি কৰিব মই তেওঁৰ নামটো মই এবাৰ সুধিব বিচাৰিছোঁ তেওঁ কথা কোৱাৰ অৱস্থা ৰোগীয়া লোক আচলতে তেওঁ এই বৃদ্ধ হৈ গৈছে আপোনাৰ নামটো কি বালাম দিনা চাউল পাইছে চাউল চৰকাৰী চাউল পায় নাই পাই ঘৰ নাই কোনো নাই পাই কোনো নাপায় কোনো নাই পাই বৰষুণ দিলে কি কৰে কাহা কি কৰে নাই দিবা বলে কই যে বাল্লা পারাম পাতের ভিজে ওরা বড় এই রেশন কার্ড লেই গেলে হয় আচলতে তেওঁ ভালদৰে কাণেৰে নুশুনে আৰু এয়ে হৈছে এটা সামগ্ৰিক দৃশ্য এইদৰে আচলতে এই জুপুৰি ঘৰটোত তেওঁ বাস কৰে আৰু বাস কৰি তেওঁ আচলতে বছৰ ধৰি বাস কৰি আছে তাৰ পিছতো কিন্তু ইয়াৰে যিজন কাৰ্যবাহী সদস্য আছে সঞ্জিত তান্তিয়ে হওক বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে হওক কাৰোৰে আচলতে তেওঁলৈ আজিলৈ চকুত পৰা নাই এইটোৱে হৈছে তেওঁ এটা বাসগৃহ আৰু এয়ে হৈছে মডেল বিটিচিৰ নমুনা আৰু এই মডেল বিটিচিৰ নমুনাত এইসকল মডেল বিটিচিৰ জনসাধাৰণ ৰাইজে বাস কৰে এয়ে হৈছে ৰাইজৰ দুৰ্দশা ইয়াৰ পিছতো ইয়াৰে স্থানীয় জনপ্ৰতিনিধি আজিলৈ চকুত নপৰিল এই বালামদিনা মুণ্ডাৰ এই ঘৰটো আজিলৈ বনাই দিব নোৱাৰিলে আৰু এইদৰে বছৰ ধৰি এইদৰে আচলতে এই জুপুৰি সদৃশ গাহৰি হৰাল সদৃশ এই ঘৰটোতে তেওঁ বাস কৰি আছে তাৰ পিছতো কিন্তু কোনো জনপ্ৰতিনিধি আজিলৈ চকুত নপৰিল এইগৰাকী মহিলাৰ বাবে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ